নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক ভালে আছেনে? সকলো আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। মই আজি গৈ আছোঁ শদিয়া আৰু এতিয়া আপুনি যাত্ৰা কৰিছোঁ আৰু ওলাইছোঁ তিনিচুকীয়াৰ পৰা আৰু শদিয়ালৈ বুলি যাত্ৰা কৰিছোঁ। আজি 15 আগষ্ট, তাতে গৈ যাওঁচোন বোলো, বহুত দিনৰ পৰা মাতি আছিলে কৃষ্ণই, সেইকাৰণে ওলাই দিলোঁ। চাই থাকক ভিডিঅ'টি। এয়া আমি এতিয়া ঢলাৰ পাই গ'লোঁ। ঢলাৰ ৰাস্তাটো খুব সুন্দৰ ৰাস্তাটো বহুত ডাঙৰ ৰাস্তা হয় আৰু মানে ইমান ধুনীয়া লাগিছে বোলে। চাইডৰ বাগান চাওকচোন, কি ধুনীয়া লাগিছে নহয়নে? আমাৰ এইফালে একদম ৰাস্তা বহল সুন্দৰ, গছ-গছনি গৈ আছোঁ একদম ভিতৰ আৰু শদিয়া ব্ৰিজ পামেই এতিয়া। বেছি ডোখৰ নাই, ইয়াৰ পৰা বেছি নাই আৰু ফাইনেলি গাইছ আহি কেনে শদিয়া দলং পাই গ'লোঁ। আৰু শদিয়া দলং আজি মানে অলপ ৰাস্তাটো মানুহ চানুহ নাই বহুতেই। আজি 15 আগষ্টত যে বহুত কম, নহ'লে শদিয়া ব্ৰিজত ঢেৰ মানুহ থাকে ফটো মাৰিবৰ কাৰণে। এইডোখৰ আকৌ জংঘল, এইফালেও জংঘল সিফালেও জংঘল, মাজতে ৰাস্তাটো যাবলৈ ভয়। ইয়াত কিন্তু ৰাতি আহিলে ভয় লাগিব, কিন্তু দিনত বুলি ভয় চয় লগা নাই বাৰু। ধুনীয়াকৈ গৈ আছোঁ, ৰাতি ভয় লাগিব অকণমান, মই গম পাওঁ। ক'ৰবাত লাগিছে, গুৰু গুৰু কৰিছে খালি হ'ল লৈ যাম আগত লাগিছে। ফাইনেলি আহি পালোহি। অকণমান আহি পাই কিনে বহুত বেছি কষ্ট হ'ল ৰাস্তাটোত, আৰু আহি কি বুলি কয় অকণমান দেৰি বহি জীয়াই দিলোঁ আৰু তাৰপৰা এতিয়া গা চা ধুম লাহেকৈ অকণমান। তো মানে বহুত বেছিয়ে কষ্ট হ'ল। ৰাস্তাটো বোকা আছিলে, তো দেখিবলৈ পালে ভিডিঅ'টোত, আৰু সেইটো কাৰণে আজিলৈ ইমানতে সামৰণি মাৰোঁ। এইফালে গা ধুই পিনে পুৰা বহি আছোঁ, কাপোৰো পিন্ধা নাই, বহুত কষ্ট হ'ল। তো আজিলৈ সেইটো কাৰণে হ'ব। বাই বাই। আকৌ নেক্সট এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।